কমাৰবন্ধাৰস্থিত ১ নং ঘৰফলীয়া গাঁৱত শিক্ষক দিৱসৰ দিনাই মাৰুতি সুজুকি আৰডি মটৰ্ছে প্ৰদান কৰে এখনি শিশু উদ্যান। শিক্ষক দিৱস সমগ্ৰ দেশতে উদযাপিত হৈছে বৰ্ণাঢ্য কাৰ্যসূচী আৰু এই বিশেষ দিনটোত যোৰহাট আৰডি মটৰ্ছে গোলাঘাট আৰডি মটৰ্ছৰ সহযোগিতাত শিশু উদ্যানখনি মুকলি কৰে বিদ্যালয় প্ৰাংগণত। নম্বৰ দুলাগাখৰীয়া LP স্কুল কমাৰবন্ধাত অৱস্থিত। এই স্কুলখনত আমি 2025-26 বৰ্ষৰ প্ৰথম CSRৰ যি আমি শিশু উদ্যান আমাৰ চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা প্ৰদান কৰি আহিছোঁ, তাৰ আজি শুভ উদ্বোধনী হৈছে। এইখন আমাৰ প্ৰথম স্কুল 2025-26 বৰ্ষৰ। আমি জনাব বিচাৰোঁ 2024-25 বৰ্ষৰ অৰ্থাৎ যোৱা বছৰ আমি এই এটা কাৰ্যসূচী লৈছিলোঁ যে আমি 52টা সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যান প্ৰদান কৰিম আৰু ইতিমধ্যে আমি এই লক্ষ্য আমাৰ উপনীত হ'লোঁ। আমি 52খন সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যান আমি দিলোঁ। আমি এইটো কণ্টিনিউ কৰিব বিচাৰিছোঁ যে 2025-26 বৰ্ষতো আমি অসমৰ বিভিন্নখন জেগাত এনে স্কুলৰ আমি শিশু উদ্যান আমি দিম। এই আমি লক্ষ্যত উপনীত হৈ এয়া আজি প্ৰথম কমাৰবন্ধাৰ দোলাকাখৰীয়া LP স্কুলত আমি শিশু উদ্যান এখন মুকলি কৰিছোঁ। আজি খুবেই ভাল লাগিছে। আজি যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস, আমাৰ স্কুলৰ ফালৰ পৰা যথেষ্ট ৰিকুৱেষ্ট কৰিছিলে যে আজি দিনটোত পাৰিলে শুভ উদ্বোধন কৰিব লাগে। চ' আমি আজি এই শিশু দিৱসৰ আজি এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি এই পাৰ্কখন আমি উদ্বোধন কৰিব পৰাৰ কাৰণে আমাৰো নথৈ আমি আনন্দিত হৈছোঁ। আৰু আৰডি মটৰ চেৰিটেবল ট্ৰাষ্টৰ পৰা আমি প্ৰতি বছৰে বিভিন্ন ধৰণৰ সমাজ সেৱামূলক কাৰ্যসূচী হাতত লৈ আহিছোঁ। যেনেকৈ আমাৰ ৰক্তদান শিবিৰ প্ৰতি বছৰে আমি যেনেকৈ কৰি আহোঁ, আমাৰ গোটেইকেইটা শাখাতে মিনিমাম 3000 অধিক আমাৰ কৰ্মচাৰী আছে। তেওঁলোকৰ প্ৰতিটো শাখাৰ পৰা আমি মিনিমাম এটা শাখাৰ পৰা 50 to 70 ইউনিট ব্লাড আমি ডনেট কৰি আহিছোঁ। আৰু বিভিন্ন স্কুলত আমাৰ ডেস্ক বেঞ্চ যোগান ধৰা, পানী যোগান আঁচনি, বিভিন্ন ধৰণৰ এনেকুৱা সামাজিক কাৰ্যকলাপ আমি আৰডি মটৰ্ছে কৰি আহিছোঁ। এই পাৰ্কখনত ব্যয় আমাৰ লাখ টকাৰ ওপৰত হৈছে। আমাৰ ইনষ্টলেশ্যনৰ পৰা আৰম্ভ কৰি চাবলৈ গ'লে প্ৰায় 1.5-2 লাখ টকাৰ ওপৰত আমাৰ খৰচা আছে। আজিৰ দৰে এটা পবিত্ৰ দিনত আৰডি মটৰ্ছ প্ৰতিষ্ঠানটোৱে যি আমাৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি এখন শিশু উদ্যান আমাক উপহাৰ হিচাপে দিছে, আমি বিদ্যালয়ৰ তৰফৰ পৰা 1 নং দুলাখৰীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি তথা মাতৃগোট তথা স্থানীয় ব্যক্তিৰ সহযোগত আমি আমাৰ তৰফৰ পৰা এই বিদ্যালয়ৰ সকলো মিলি আমি এটা এনেদৰে পবিত্ৰ দিনত যি উপভোগ কৰিবলৈ পাইছোঁ তাৰ সম্পূৰ্ণ ভাৰ আমি আৰডি মটৰ্ছক দিবলৈ বাধ্য। আহি থকা দিনবিলাকত তেখেতলোকৰ যি শুভ কাম সদায় অব্যাহত থাকক। আমি সদায় তেখেতসকলৰ লগত আছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।